মাছৰ জোল আলু দাইল। আমাৰ খানা আজি মুগা লেটা এনেকৈ বনাই খাইছেনে? আজি কিন্তু ভিডিঅ' আৰম্ভ কৰা বহুত বেছি দেৰি হৈ গ'ল আৰু এতিয়া মানে কাম বনখিনি মানে কৰাই নাই। কি কাৰণে নকৰিলো জানেনে? ধুনুৰ দেউতাকৰ ৰুটি বনাই খুৱাই বুৱাই পঠালো আৰু মানে মই খাবলৈ নহ'ল আৰু ৰুটি খাই এনেও বেয়া পাওঁ। আৰু এইফালে চাওক কিম বন লৈছো খাবলৈ, কিন্তু এইটো ড্ৰেছত ওলাইছো। আজি এটা আকৌ বছৰেকীয়া সকাম আছে, পটকৈ মানে খাই মেলি আহিম, আকৌ আপোনালোকক দেখুৱাই থাকিম। কিন্তু এতিয়া সকাম শুনা হৈছে, সেইকাৰণে মানে এনেকৈ ওলাইছো। বলক এতিয়া যাওঁ। আকৌ আমাৰ ধুনুৰ দেউতাকে কি আনিলে চাওকচোন। এইবিলাক চিনি পাইছে নাই বাৰু আপোনালোকে? এয়া হৈছে মুগা লেটা। এইখিনি মই আহি পিনে আপোনালোকক কাটি মেলি আৰু উলিয়াই দেখুৱাম দেই। লগৰবিলাক চাগে সকলো আহিলে বাৰু। দিয়ক একো নাই, দৰ্জা মাৰিছো আৰু দেই। ভিডিঅ' আৰম্ভ কৰা হোৱাই নাই নহয়, তাকে আৰম্ভ কৰি লওঁ। অসমীয়া পৰি চেনেলৰ হয় মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো। আৰু এতিয়া বলক, সিফালে কাম লাগি আছে, এইফালে চাওক। ৰাতিপুৱা কেনেকৈ যায় ছোৱালী চাইছো। এয়া বাইদেউ বোলে কৰবালৈ যায় ফুৰিবলৈ নে বিশেষ কাম এটাত যায়। বিশেষ কাম এটাত যায়। মানুহগৰাকী বৰ ভাল দেই, বৰ ভাল বোলে। মই হেনো কিমান ভাল বাৰু আপুনিহে কৈছে এতিয়া ভাল বুলি। ৰাইজে বাৰু কি কয় হয়নে? ফালৰ পৰা ভাল আৰু হয় নি? হেৰি ছোৱালী পৰীক্ষা ভাল হৈছে, ভাল হৈছে ন? এই ল'ৰাটো শেষ হ'ল কাইলৈ দিব ন? তেতিয়ালে বাইদেউ গৈ থাকক দেই, ইহঁতৰ সকাম আছে। সেই সকামলৈ যাওঁ। নচলি মই গৈহে আহিমগৈ আৰু তাৰমানে আপুনি পিছত আহিব ন? অকলে অকলে চব বস্তু খালো, অকলে অকলে খাই আজৰি আজৰি। এতিয়া আহিছে এইফালে চাহ, এইফালে চাহ কেনেকুৱা? ভালনে? ভাল 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 ভাল। এইফালে বৌমা ভালনে? ভাল ভাল দেই, বহুত ভাল বহুত ভাল। এইফালে বাইদেউ বহুত দিনৰ মূৰত দেখিছো, বহুত দিনৰ মূৰত। মাজে মাজে এনেকে দেখি থাকিলে ভাল হয়। এনেকে দেখি থাকিব লাগে। এনেকে দেখি থাকিব লাগে ন, কিন্তু নেদেখা হ'ব নালাগে। সেইটোৱে দিগদাৰ। নচলি একদম নচলি আহিবলৈ মাতিছে বোলে। লগ পোৱা হয় আৰু কাটি দিয়ক যাব লগ অকণমান এনেই ভাগৰ লাগিছে, ভাগৰ লাগিছে। ইমান সময় আছে, ইমান ধুনীয়া হৈ আছে। আহি পালোহি, সকলোকে মাতিলো আৰু এইটো চাইডে নাম প্ৰসংগ হৈ আছে। চিৰা বচিছে ধান ওলাইছে নে? এইফালে আকৌ চাহ বনাই আছে। এতিয়া বহিলৈ মই চাহ একাপো খালোঁ সকামৰ ঘৰত, আৰু সেয়া জলপানো আহি গ'ল। আৰু এইফালে চাওক ধুনীয়াকৈ মানে লগৰজনীৰ লগতে জলপান খালোঁ। আৰু এইফালে পিঁয়াজ চব্জি কাটি আছে আৰু এইফালে ভাত সিজি আছে। এয়া চাওক ভাত বনাই আছে দেই আমাৰ ভকতৰ কাৰণে ন নামৰ। এইফালে চব্জি কাটি আছে। এইখিনি হৈছে ফ্ৰেঞ্চবিন আৰু এইফালে নহৰু আৰু এইখিনি ৰঙালাও, বিলাহী আৰু এইটো চাইডে কি আছে আৰু এইখিনি দাংবডি, পদুনা আৰু বিভিন্ন ধৰণৰ চব্জি কাটিছে। কাটিব পাৰিছা? কোমল 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 কোমল। আমাৰ পল্লৱীয়ে বৰ ধুনীয়াকৈ আকৌ হেৰি আছে সদায়, কেতিয়াবাহে উৎপাত কৰি থাকে হয় নাই পল্লৱী? অভিজ্ঞতা হয় নাই? আজি কিন্তু আমাৰ বহুত ধুনীয়া খানা দেই। আৰু এইফালে পিঁয়াজ আৰু এইফালে উতলি আছে বক বককৈ দালি। কিন্তু দেখিলে জিভাৰ পানী ওলাব দেই বন্ধুসকল। আমাৰ খানা আইটেম মানে আৰু আজি নক'ব আৰু। এইফালে দেখুৱাম মই এতিয়া গাজৰ আৰু ছাইডতে কাটি থৈছে আলু ফ্ৰাই কৰিবৰ কাৰণে। এইফালে মাছ। বাইদেউ কি কৰিছে? এই আছোঁ আজি মানুহজনৰ বছৰেকীয়া হৈছে, তাকে কৰি মেলি আছোঁ আৰু। সকাম খাবলৈ আহিছোঁ বাইদেউহঁতৰ ঘৰত। বাইদেউ মোৰ ভিডিঅ'ত মানে সদায় আপোনালোকে দেখিয়ে আছে, আৰু ৰুক্মিণী বাইদেউ, আৰু তেওঁলোকৰ ঘৰতে আজি সকাম খাবলৈ আহিছোঁ। আৰু এয়া হৈছে আমাৰ বাইদেউ।
তাৰ পৰা আপোনালোকে আশীৰ্বাদ কৰিব দেই দুটি সন্তান আছে বাইদেউ আৰু ভালে কুশলে থাকিবলৈ আপোনালোকেও মানে আশীৰ্বাদ কৰিব এইজনী হৈছে ছোৱালীজনী টেকলি এই বোলা চাওঁ হাই এয়া আমাৰ ডেকা ল'ৰা শুই আছে দেখিছেনে হাই কৈ দিয়া হাই আমাৰ সঞ্জয় দা শুই আছে হাই দেখিছেনে বাৰু মোবাইলত ব্যস্ত জলকীয়া ভাজি হৈছেনে হ'ল মাছৰ কাইবিলাক বাচি পেলাইছে মানে বাচিলে মানে ধুনীয়া লাগে ভাল লাগিব মানে খাবলৈ আৰু দিবলৈও ভাল হয় নাই হেতাত মানে লাগি নধৰে এতিয়া সকলোবোৰ লাহে লাহে সিজা হৈ গৈছে এয়া চাওক মাছ আৰু এইফালে সিজাব এতিয়া মানে ফ্ৰাই কৰিব আলু মাছৰ জোল আলু দাইল ৰঙালাও জাতিলাও বিলাহী ধনিয়া দিছে নাই আপোনাৰ পুলিটোৱে হৈছে দিয়ক গ'লে ভাল লাগে বগা বগা হ'লে বেয়া লাগে মোৰ ভাতটো কৃষ্ণ ভাল 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 আপোনাৰ ভালনে ভাল সকাম খাবলৈ আহিলো আপোনাক ভালকে তুলি থৈছো ললে নে প্ৰসাদ প্ৰসাদ পালে নে খাই আছে ইয়াত ভাগৱতী পৃথিৱীখনৰ বয়স বিজ্ঞানে কয় 450 কোটি বছৰ বিজ্ঞানে কয় এইটো থিয়ৰিটিয়ে এনেকৈ প্ৰসাদ লৈ প্ৰসাদ খালো আৰু অকণমান সময় বহিলো হাঁহি ফূৰ্তি কৰিলো কৈ থাকক হয় নি মোক কৈছে আয়ো এয়া নেপেলাবা দেই হহা প্ৰতিযোগিতা হাঁহি বাকচ খুলি দিয়া খুলি দিয়া হাঁহি থাকা কেনেকে গৈছে হয়নে বন্ধু বান্ধৱীসকল এনেকৈ হাঁহি ফূৰ্তি ধেমালি কৰিলো বৰমতে বৰমৰ লৈ যাব পাৰে আজি বাৰ্ষিক সংগঠন প্ৰভু গোবিন্দ ৰেখাই পূৰণ কৰা ৰামনাম যোজনা বজাই চিকিৎসাশ্ৰম অনুমোদন দিছে বন্ধু সেই ক'ত পাইছে বন্ধুৱে সময় আনি বন্ধন কৰি বন্ধু সেই গ্ৰহণ কৰক সেইটোকে যি কামনা কৰি নাম পাঠৰ অনুমোদন দিছে এতিয়া ভকতে খাই আজৰি হ'ল আমিও লগতে বহিলো আৰু এয়া চাওক আমি এতিয়া ভাত খাবলৈ বাৰু লৈছোঁ বন্ধু বান্ধৱীসকল আমাৰনো জীৱনত কি আছে নহয়নে হাঁহি ধেমালি ফূৰ্তি আৰু এনেধৰণে সকলো সমনীয়া লগ পালে যেনে হ'লেও মানে মনটো ভাল লাগে আৰু হাঁহি ফূৰ্তিৰে আনন্দমুখী হওঁ নহয়নে বাৰু দিয়ক মই বৰ বেছিকৈ ওলায়ো নাহোঁ এনেকৈ যদি সকাম নিকাম হ'লেহে মই ওলাই আহোঁ আৰু ঘৰতে থকা হয় সেইকাৰণে সমনীয়াক লগ পালে অকণমান বেছি ফূৰ্তি লাগে আগফালে ৰাস্তা দেখি সবফালে যাবলৈ লৈছো হয়নে সকাম খাই বৈ আহিলো এয়া চাওক প্ৰসাদ আৰু মানে এতিয়া 3টা 3:30 বাজিয়ে গ'ল চাগে
এতিয়া আহিলোঁ ঘৰ পালোহি আৰু যেনে তেনে আৰু আপোনালোকক দেখুৱাইছিলোঁ নহয় মই মুগা লেটাখিনি আজি মই অকণমান মুগা লেটা কেনেকৈনো ভাজি খাব পাৰি বা কেনেকৈ মই গুচাই খাওঁ তাকেহে অকণমান আপোনালোকলৈ আগবঢ়াম এয়া এতিয়া লৈ লৈছোঁ মুগা লেটা আৰু এনেকৈ মই কেঁচি এখনেৰে এনেকৈ কাটিছোঁ কাৰণ সিজাই থাকিবলৈ মোৰ সময় নাই সেইকাৰণে এনেধৰণে ল'লোঁ আৰু কিন্তু এইটো বস্তু আমাৰ এওঁ নাখায় এই পোক চোক এনেকুৱা ধৰণৰ বস্তুবিলাক নাখায় আৰু বহুতো লোকে এইটো বস্তু বাৰু বেয়া পায় আমি কিন্তু বহুত বেছি ভাল পাওঁ মানে মই আৰু দেই বিশেষকৈ এনেকৈ মই ৰান্ধিবলৈ লৈছোঁ এয়া চাওক আৰু এতিয়া মই কেনেকৈ ৰান্ধো চাওক পানী আৰু এনেকৈ নিমখ অকণমান দি বইল কৰিছোঁ এনেধৰণে যদি বক বককৈ উতলিব পাৰে নহয় তেতিয়া কিন্তু বহুত বেছি ভাল হয় দেই বন্ধুসকল আৰু এইফালে মানে মোৰ সিজা হৈ গৈছে এনেকৈ অলপ ঠাণ্ডা কৰি ল'লোঁ বাৰু কিন্তু ইয়াৰ মাজৰ যিটো বস্তু মানে এই কোলা অংশ টুকুৰা খাব নালাগে এনেকৈ উলিয়াই পেলাই দিব লাগে বইল কৰি আৰু এনেধৰণে সকলোখিনি মই কাটি মেলি ল'লোঁ আৰু বহুত কিবা কিবি দি নাৰান্ধো নিমখ হালধি পিঁয়াজ এনেধৰণে দি আৰু অকণমান শুকানকৈ ফ্ৰাই কৰি খাওঁ বহুত বেছি টেষ্টি লাগে আমাৰ কিন্তু বহুত বেছি প্ৰিয় খাদ্য বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টি বৰ বেছি দীঘলীয়া নকৰোঁ আজিলৈ আহোঁ অহা ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব